হাতৰ হাত বহুতেই মৰিলে। মুঠতে কমেও 6-7 হাজাৰমান মুগা ইয়াত মুঠত পৰিছে। ৰাতিপুৱাৰ পৰা মই পেলাই আছোঁ। ওচৰত তাৰমানে মাখি পৰিছে, এতিয়া থৈ দিলে থকাকেইটাও বেয়া কৰিব। সেইকাৰণে মই বিচাৰি জীয়াকেইটা চালনি আনি তাত থৈছোঁ আৰু বাকীবোৰ চব পেলাই আছোঁ। মই বহুত মুগাই নষ্ট হ'ল। আমি কমেও 3,000-3,500 এতিয়া আমি ৰাইজক দিব পাৰিলোঁ কটা মুগাটো। ইভাগে আমি কিনি অনা হ'ল 6,000 আনিছিলোঁ কিনি। একেবাৰে ক'ব নাইকিয়া বিপদ আৰু মুঠতে এই নাই দিয়া। আজিলৈকে মই কেইবাবাৰো প্ৰশিক্ষণো লৈছিলোঁ। এইখিনি আমাৰ প্ৰাইভেট NGO এটা জড়িত, তাতে কেইবাবাৰো দিছোঁ। কিবাকিবি দিম বুলি কয় ইয়ালৈ আহিলে অফিচাৰবিলাক। একেবাৰে দেলহি বম্বে বাও আহিছে কিছুমান অফিচাৰ। তো হোৱা নিচিনা আমাৰ ভৈয়ামত এতিয়া পাহাৰতে কোনোবাই যদি পুহি ৰাখিব পাৰিছে। আমাৰ ভৈয়ামত বিলুপ্ত গোটেই হৈছে। মানুহে হাজাৰ টকা দি 10,000লৈকে কঠীয়া কিনি আনি ইয়াত পুহিছে যদি তাৰ ফল পোৱা নাই। এনেই পোহাই হৈছে, আমাৰ কৃষকৰহে লছ হৈছে। ৰাতিপুৱা সেইটো ডাইৰেক্ট বিল পৰিছে সেইটো।